ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত ককা আইতা দিৱস উদযাপন। নিজ হাতেৰে বনোৱা মৰমৰ ৰুমাল উপহাৰ হিচাপে দিলে নিজৰ ককা আইতালৈ। শিশু শিক্ষা সমিতিৰ আধাৰত আৰম্ভ হোৱা ককা আইতাৰ দিৱস নাতি নাতিনীৰ সকলৰ মাজত এক সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিলে ৰামদিয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে। ককা আইতাসকলক ভৰি ধুৱাই সেৱা জনালে ছাত্ৰ ছাত্ৰীয়ে। ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত ব্যতিক্ৰমী অনুষ্ঠান ককা আইতা দিৱস। বিদ্যালয়খনৰ শিক্ষক গুৰুসকলৰ উপস্থিতিত তেওঁলোকৰ ককা আইতাসকলক শ্ৰদ্ধা আৰু বিশেষভাৱে সন্মান প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত হাজোৰ পৰা কমলাকান্ত দাসৰ প্ৰতিবেদন, প্ৰতিদিন লাইভ আছাম। নাতিনীগৰাকী আজি ককা আইতাৰ চৰণ চুই আশীৰ্বাদ ল'ব পৰা হ'ল। ককা আইতাৰ মৰম বুটলি বুটলি ডাঙৰ হৈ হৈ আজি নাতিনীগৰাকী আজি শান্তিগতময় সময়ত আজি সেই ককাগৰাকীৰ আইতাগৰাকীৰ চৰণ চুই ককা আইতাক মৰম সম্ভাষণ জনোৱা হ'ল। নিকেতন ৰামদিয়াত আজি অসমৰ বাকী শংকৰদেৱ শিশু নিকেতনবিলাকৰ দৰে ককা আইতা দিৱস উদযাপন কৰা হৈছে। এইবেলি দ্বিতীয়বাৰৰ কাৰণে এই দিৱসটো উদযাপন কৰা হৈছে। ১ জুন তাৰিখত অসমৰ সকলো শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত এই ককা আইতা দিৱস উদযাপন কৰা হয়। বিদ্যাভাৰতীৰ যি নিকেতন আছে, এই নিকেতনসমূহত শিক্ষাদানৰ লগে লগে সামাজিক বাতাবৰণটো এটা নতুন পৰিৱেশ আনাৰ কাৰণে বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। তাৰে এটা উদাহৰণ হ'ল ককা আইতা দিৱস। আজি ককা আইতা দিৱসত নাতিসকলে ককাসকলক এটি উপহাৰো প্ৰদান কৰিছে। আমাৰ নিকেতনসমূহত এটি বিষয় থাকে হস্তকলা। ছাত্ৰ ছাত্ৰীসকলে হস্তকলাৰ জৰিয়তে কামবিলাক আৰম্ভ কৰে। তেনেধৰণৰ ছাত্ৰীবিলাকে ৰুমাল তৈয়াৰ কৰিছে আৰু সেই ৰুমালে আজি ককাসকলক প্ৰদান কৰিছে। এইটো অনুভৱ আমাৰ ভালেই লাগিছে, কিন্তু ইয়াৰ আগতে আমি এই অনুষ্ঠানটোৰ বিষয়বস্তুটোৰ বিষয়ে একোৱে জনাই নাছিলোঁ। কিন্তু আজি ইয়াত আহি শিশু নিকেতনে এইটো এটা সুন্দৰ পদক্ষেপ লৈছে বুলি আমাৰ ভাৱ হৈছে। এইটো ভাল অনুষ্ঠানেই পাতিছে, নহ'লে যিটো সমাজৰ স্খলন, এই স্খলনটো যদি আমি প্ৰতিৰোধ নকৰোঁ তেনেহ'লে আমাৰ সমাজখন একেবাৰে নিঃসীম হৈ যাব। সেইকাৰণে এই প্ৰচেষ্টাটো বৰ শলাগ ল'ব লগা প্ৰচেষ্টা। কেৱল আমি যিটো দেখিছোঁ সমাজত স্খলন, বুঢ়া হোৱাৰ পিছত যাই বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে, আনে পোহপাল দিব লগা হৈছে, নিজৰ ল'ৰা ছোৱালী ঘৰতে আছে। কিন্তু এইটো জাতি এটাৰ কাৰণে, সেইকাৰণে এই যি প্ৰচেষ্টা লৈছে বিদ্যাভাৰতী, এইটো শলাগ লৈছোঁ। আৰু এনেকৈ ভৱিষ্যতে যাতে আমি এটা সুনাগৰিক গঢ়িব পাৰোঁ, এনেকৈ যাতে সকলোৱে সুখে সন্তোষে থাকিব পাৰে, নিজৰ ঘৰত যাতে বৃদ্ধাশ্ৰমত থাকিব লগা নহয়, সেই কামনা কৰি ইয়াত উপস্থিত হৈছোঁ। আৰু সমাজক এই বাৰ্তা দিছোঁ যাতে এই বাৰ্তা গোটেই অসমতে যায়, যাতে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নথয়। আইতাই পঢ়াশুনি শুৱনি কৰা নাতি নাতিনীগৰাকী আজি ডাঙৰ হ'ল। সেই ককা চৰণ চুই আশীৰ্বাদ ল'ব পৰা হ'ল। বিদায় কাৰ্য